Hello friends, welcome back to Competitive Geeks. Guwahati High Courtৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্টৰ যে ৰিক্ৰুটমেণ্ট এই ৰিক্ৰুটমেণ্টক টাৰ্গেট কৰি পেলাই আমি যিটো জিকে বুষ্টাৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেইটো আমি ইয়াত কণ্টিনিউ কৰিম আজি। এইটো হ'ব পাৰ্ট 4। ইয়াৰ আগত তিনিটা ভিডিঅ' অলৰেডি আমি আপলোড কৰিছোঁ। তাত কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি জিকে ছেকশ্যনৰ অলৰেডি ডিছকাছ কৰিছোঁ। আপুনি এইটো ভিডিঅ' চোৱা হ'লে আটাইকেইটা ভিডিঅ' চাই ল'ব পাৰিব। আৰু তাৰ পূৰ্বে ইংলিছ গ্ৰামাৰৰো এটা চিৰিজ এটা আমি চলাইছিলোঁ য'ত টপিক ৱাইজ ইংলিছ গ্ৰামাৰৰ বেছিক ৰুলছ আৰু MCQs আমি ডিছকাছ কৰিছোঁ। So প্লেলিষ্টখনত আপুনি গ'লেই আটাইকেইটা ভিডিঅ' পাই যাব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। So let's get started today's video. The first question, the minimum age for a person to be elected as a member of the Rajya Sabha is. Rajya Sabhar member হিচাপে ইলেক্ট হ'বলৈ, সাংসদ হিচাপে ইলেক্ট হ'বলৈ মিনিমাম এজ কিমান হ'ব লাগে? 18, 21, 25 নে 30? কাৰেক্ট আনচাৰ এইটোত হ'ব 30 ইয়াৰ্ছ। ৰাজ্য সভাৰ মেম্বাৰ হ'বলৈ মিনিমাম এজটো 30 ইয়াৰ্ছ হ'ব। 18 ইয়াৰ্ছটো হ'ল মিনিমাম ভোটিং এজ, কিন্তু আগত যিটো আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত কিন্তু 81 নাছিল। আগত এইটো এজ আছিল 21 ইয়াৰ্ছ ভোটিং এজটো। আৰু কেতিয়া 18 ইয়াৰ্ছলৈ কমাই অনা হয় এইটো? 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট, কনষ্টিটিউশ্যন এমেণ্ড কৰি পেলাই 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1988ত এই ভোটিং এজটো 21ৰ পৰা কমাই পেলাই 18লৈ লৈ যোৱা হয়। 21 ইয়াৰ্ছটো কিহত আমি ক'ব পাৰোঁ? মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, মেম্বাৰ অফ পঞ্চায়ত বা মিউনিচিপেলিটি যদি আমি চাওঁ, পঞ্চায়ত বা মিউনিচিপেলিটিৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকৰ মিনিমাম এজটো 21 হ'ব লাগে। আৰু মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অফ লোকসভাৰ যদি MP হ'ব লাগে, MP অফ লোকসভা, তেতিয়া মিনিমাম এজটো 25 হ'ব লাগে। আৰু আপোনাক কুৱেশ্যন এনেকৈ সুধিব পাৰে, প্ৰাইম মিনিষ্টাৰ হ'বলৈ মিনিমাম এজ কিমান? প্ৰাইম মিনিষ্টাৰ হ'বৰ কাৰণেও ইণ্ডিয়াৰ মিনিমাম এজটো 25 ইয়াৰ্ছ হ'ব। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। দ্য 42nd এমেণ্ডমেণ্ট এক্ট 1976 এডেড উইচ ৱৰ্ড বা ৱৰ্ডছ টু দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন। প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন যিটো আছে আমাৰ কনষ্টিটিউশ্যনৰ ষ্টাৰ্টিঙত যিটো থাকে প্ৰিএম্বল, এই প্ৰিএম্বলত কোনকেইটা ৱৰ্ড ইনিচিয়েলি নাছিল আৰু 42nd এমেণ্ডমেণ্ট এক্টৰ সহায়ত এইকেইটা এড কৰা হয় 1976ত। কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। এইকেইটা ৱৰ্ড নাছিলে। বাকী যিকেইটা অপশ্যন আছে, সোভাৰেইন এণ্ড ডেম'ক্ৰেটিক, জাষ্টিছ এণ্ড লিবাৰ্টি, ৰিপাব্লিক, ফ্ৰেটাৰ্নিটি, এই আটাইবিলাক ৱৰ্ড অৰিজিনেলি আছিল প্ৰিএম্বলত। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। দ্য গ্লেণ্ড ইন দ্য হিউমেন বডি ডেট প্ৰডিউচেছ দ্য হৰমন ইনচুলিন। তো ইনচুলিন হৰমনৰ কথা আপোনালোকে নিশ্চয় শুনিছে। যিবিলাক ডায়েবেটিছ পেচেণ্ট থাকে তেওঁলোকে ইনচুলিন কেতিয়াবা এক্সটাৰ্নেলি ল'ব লগা হয়। তো ইনচুলিন হৰমনটো কোনটো গ্লেণ্ডে চিক্ৰেট কৰে, কোনটো গ্লেণ্ডৰ দ্বাৰা এই নিৰ্গত হয়? কাৰেক্ট আনচাৰটো হ'ব পেনক্ৰিয়াছ। চ' পেনক্ৰিয়াছৰ পৰা ইনচুলিন আৰু গ্লুকাগন নামৰ দুটা ইম্পৰ্টেণ্ট হৰমন ৰিলিজ হয়। আৰু এই হৰমন দুটাই আমাক কিহত হেল্প কৰে? ৰেগুলেটিং ব্লাড চুগাৰ। ব্লাড চুগাৰ বা গ্লুক'জ যিটো ব্লাডৰ থাকে আমাৰ লেভেলটো কণ্ট্ৰল কৰাত এই হৰমন দুটাই হেল্প কৰে। ইম্পৰ্টেণ্ট। পিটুইটাৰী গ্লেণ্ড আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। ইয়াক মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়। আৰু মেইনলি কি চিক্ৰেট কৰে পিটুইটাৰী গ্লেণ্ডে? গ্ৰ'থ হৰমন চিক্ৰেট কৰে। থাইৰইড গ্লেণ্ডে যিটো হৰমন চিক্ৰেট কৰিব, মেইন হৰমন, সেইটো হ'ল থাইৰক্সিন হৰমন। আৰু এড্ৰিনেল গ্লেণ্ডে এড্ৰিনেলিন, ষ্ট্ৰেছ হৰমন বুলিও কয় এইটো, এড্ৰিনেলিন হৰমন চিক্ৰেট কৰে। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগত এইখিনিতে আপোনাক জনাব বিচাৰোঁ যে গুৱাহাটী হাইকোৰ্টৰ JAA পোষ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আমি অলৰেডি অনলাইন মক টেষ্ট চিৰিজ এটা আমি পাব্লিছ কৰি উলিয়াইছোঁ। চ' 10টা ফুল লেংথ মক টেষ্ট আপুনি পাব লেটেষ্ট পেটাৰ্ণ এণ্ড চিলেবাছৰ আধাৰত। আৰু 5টা টেষ্টত, প্ৰথম 5টা টেষ্টত আপুনি অসমীয়া ছেকশ্যনটো পাব। তাত অসমীয়া ছেকশ্যনো আপুনি টেষ্ট কৰিব পাৰিব নিজৰ। আৰু এক্সামৰ আগত আপোনাৰ স্পীড আৰু একিউৰেচি বুষ্ট কৰাত যথেষ্ট হেল্পফুল হ'ব। আৰু কেনেকৈ আপুনি যদি আগত অনলাইন মক টেষ্ট দিয়া নাই, কেনেকৈ পাৰচেছ কৰাৰ পৰা টেষ্ট দিয়ালৈ ষ্টেপ বাই ষ্টেপ প্ৰচেছ এটা মই দেখাই দিছোঁ আগৰ ভিডিঅ' এটা, ডেমো ভিডিঅ' এটাত। সেইটো লিংকো ডেছক্ৰিপশ্যনত দি দিম। লগত মক টেষ্ট পাৰচেছ কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাত গ'লে আপুনি আটাইখিনি চাই ল'ব পাৰিব ডিটেইলছ। তো 10টা মক টেষ্টৰ যিটো প্ৰাইচ, এইটো 299 ৰখা হৈছে। আৰু লিমিটেড টাইম অফাৰ এটা আছে। এই ফেষ্টিভ কুপন কোডটো আপুনি ইউজ কৰি পেলাই, কেনেকৈ কুপন কোড ইউজ কৰিব সেইটো মই ডেমো ভিডিঅ'ত দেখাই দিছোঁ। ফেষ্টিভ বুলি লিখি পেলাই কুপন কোড যেতিয়া আপুনি এপ্লাই কৰিব ৰেজিষ্টাৰ কৰাৰ পাছত, তেতিয়া আপুনি 249 ৰুপিজতে এই আটাইকেইটা মক টেষ্ট পাবলৈ সক্ষম হ'ব। লিমিটেড টাইম অফাৰ এইটো। কিবা জানিবলগীয়া থাকিলে আপুনি আমাৰ এইটো মেইল ID দিয়া আছে বা কমেণ্ট ছেকশ্যনতো সুধিব পাৰে। লগত টেলিগ্ৰাম গ্ৰুপ
লিংক মই দি দিছোঁ ডেছক্ৰিপশ্যনত, তাতো আপুনি কিবা কুৱেশ্যনছ থাকিলে সুধিব পাৰে এই বিষয়ে। চ' এইখিনি আগত বুজাই দিছিলোঁ মই, আপুনি এবাৰ পঢ়ি চাব পাৰে। PDF যিবিলাক আপোনালোকে মক টেষ্ট দিয়ে আৰু অনলাইন মক টেষ্ট দিয়ে ডিফাৰেঞ্চটো কি এডভান্টেজ থাকে ইয়াত, সেইটো এবাৰ চাই ল'ব পাৰে। আৰু আমি কিছুদিন পূৰ্বে আমাৰ এটা এণ্ড্ৰইড এপো আমি লঞ্চ কৰিছোঁ, CGH বুলি। এইটো লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাত গ'লেও আপুনি যদি আপোনাৰ কম্পিউটাৰত দিয়াত প্ৰব্লেম হয় বা কম্পিউটাৰ আপুনি নাই, মোবাইলত আপুনি টেষ্ট দিয়ে, তেনেহ'লে এই এপত আপুনি টেষ্ট দিয়াত যথেষ্ট হেল্পফুল হ'ব। এপটো ডাউনলোড কৰি ল'লে আপুনি ৰেজিষ্টাৰ কৰিলে টেষ্টবিলাক ইয়াত দিব পাৰিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ উভতি আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰাইমাৰী কম্পনেণ্ট অফ নেচাৰেল গেছ? নেচাৰেল গেছ বা প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কোনটো? প্ৰাইমাৰী কম্পনেণ্ট। কাৰেক্ট আনচাৰ এইটোত হ'ব মিথেন। মিথেন যিটোৰ ফৰ্মুলা CH4, এইটো হ'ল নেচাৰেল গেছৰ প্ৰাইমাৰী কম্পনেণ্ট। আৰু যিটো আমি ঘৰত যিটো গেছ ইউজ কৰোঁ, LPG, লিকুইফাইড পেট্ৰলিয়াম গেছ, LPGৰ কম্পনেণ্ট কি থাকে? প্ৰপেন আৰু বিউটেন। LPGৰ কম্পনেণ্ট থাকিব প্ৰপেন আৰু বিউটেন। আৰু যিটো আমাৰ নেচাৰেল গেছ, সেইটোৰ কম্পনেণ্ট, মেইন কম্পনেণ্ট হ'ব 80 to 90% থাকিব মিথেন। নেক্সট কুৱেশ্যন আপোনাৰ কাৰণে আছে, এইটো হুইচ কালাৰ অফ লাইট ডেভিয়েটছ দ্য লিষ্ট ৱেন পাছিং থ্ৰু এ প্ৰিজম? চ' প্ৰিজমৰ মাজেদি যেতিয়া হোৱাইট কালাৰ লাইট আমি পঠাওঁ, আপুনি জানে হোৱাইট কালাৰ লাইটত 7টা কম্পনেণ্ট থাকে, 7টা কালাৰ থাকে, ভায়লেটৰ পৰা ৰেডলৈ। এনেকৈ যেতিয়া বিচ্ছুৰণ হ'ব তাৰ লাইটটো, আটাইতকৈ কম পৰিমাণে বিচ্যুতি হোৱা পোহৰ কোনটো লাইট আটাইতকৈ কম ডেভিয়েট হয়? ভায়লেট, ব্লু, ৰেড নে গ্ৰীণ? কাৰেক্ট আনচাৰ কোনটো হয় কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব। নেক্সট কুৱেশ্যন নম্বৰ 6লৈ আহিছোঁ। দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ ডাজ নট পাছ থ্ৰু উইচ অফ দ্য ফলোয়িং কণ্টিনেণ্টছ? চ' কোনখন মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ বা আমাৰ যিটো মকৰ ক্ৰান্তি ৰেখা আমি কওঁ, কোনখন কণ্টিনেণ্ট বা কোনখন মহাদেশৰ মাজেৰেই পাৰ হৈ নাযায়? অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা নে ছাউথ আমেৰিকা? কাৰেক্ট আনচাৰ হ'ব, এটা ইজি কুৱেশ্যন, কাৰেক্ট আনচাৰ এইটোত হ'ব ইউৰোপ। মই মেপত দেখাই দিছোঁ। ইয়াত আমাৰ এইটো হ'ল ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ক্ৰান্তি ৰেখা। তাৰপিছত এইটো ইকুৱেটৰ থাকিল, মাজত চেণ্টাৰত বিষুৱ ৰেখা, আৰু এইটো হ'ল মকৰ ক্ৰান্তি ৰেখা বা ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। আৰু ইয়াত আপুনি মেপত চালেই গম পাব ট্ৰপিক অফ কেপ্ৰিকৰ্ণটো কাৰ মাজেৰে গৈছে? ছাউথ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজেৰে গৈছে। বাকী এছিয়াও হ'ব পাৰে, অপশ্যনত এছিয়া থাকিলে এছিয়া হ'ব কাৰেক্ট আনচাৰ। এছিয়াৰ মাজেৰেও নাযায়, ইউৰোপৰ মাজেৰেও নাযায় বা নৰ্থ আমেৰিকাৰ মাজেৰেও এই লাইনডাল নাযায়। বাকী তিনিওটা লাইন, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ আৰু ইকুৱেটৰ, তিনিওটা লাইন যদি আমি কওঁ কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে, সেইটো হ'ব আফ্ৰিকা। আফ্ৰিকাৰ মাজেৰে তিনিওডাল লাইন গৈছে। এইটো এটা কুৱেশ্যন হ'ব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 7, দ্য হাইয়েষ্ট পইণ্ট ইন আফ্ৰিকা, মাউণ্ট কিলিমাঞ্জাৰো ইজ লোকেটেড ইন উইচ কাণ্ট্ৰি? চ' মাউণ্ট কিলিমাঞ্জাৰো এটা ভলকেনো, এইটো আচলতে ডৰমেণ্ট ভলকেনো, মানে এক্টিভ নহয়। বহুত বছৰ যেতিয়া ভলকেনো এটা ইৰাপশ্যন নহয়, তেতিয়া আমি ডৰমেণ্ট বুলি কওঁ। কোনখন দেশত আছে? কাৰেক্ট আনচাৰটো হ'ব এইটো তানজানিয়া। তানজানিয়াত আছে। বাকী কেনিয়াৰ যদি আমি কওঁ, কেনিয়াৰ কেপিটেল কেতিয়াবা সুধি দিব পাৰে, কেনিয়াৰ কেপিটেল নাইৰোবি। ছাউথ আফ্ৰিকাৰ কেপিটেল বুলি ক'লে আপোনাক সুধিব পাৰে কোনখন দেশৰ তিনিটা কেপিটেল আছে, তিনিখন কেপিটেল চিটি আছে। তো তিনিখন কেপিটেল চিটি প্ৰিটৰিয়া, কেপটাউন আৰু ব্লমফইণ্টেইন। প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, ব্লমফণ্টেইন। এইকেইটা হ'ল ছাউথ আফ্ৰিকাৰ তিনিখন কেপিটেল, মানে জুডিচিয়েল, এডমিনিষ্ট্ৰেটিভ, লেজিছলেটিভ এনেকৈ ভাগ কৰা আছে। ইয়াত যিটো জুডিচিয়েল কেপিটেল এখন আছে, তাত সুপ্ৰিম কোৰ্টটো আছে, বা কোনোবা এখন চিটিত পাৰ্লিয়ামেণ্টটো আছে, কোনোবাখনত প্ৰেচিডেণ্টৰ অফিচ আছে, তেনেকৈ ভাগ কৰা আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ। দ্য ফিন'মেনন অফ এল নিনো ইজ জেনেৰেলি এছ'চিয়েটেড উইথ উইচ এফেক্ট অন দ্য ইণ্ডিয়ান ক্লাইমেট? এল নিনো, লা নিনা আপোনালোকে নিশ্চয় শুনি থাকে, নিউজত পাই থাকে। তো এল নিনোৰ লগত কোনটো এফেক্ট ৰিলেটেড ইণ্ডিয়ান ক্লাইমেটত, কোনটো এফেক্ট হয় যেতিয়া এল নিনো আহে? কাৰেক্ট আনচাৰ এইটো হ'ব উইকাৰ মনচুন, মানে মনচুন উইক হয়, বৰষুণ কম হয়। চ' ইয়াৰ ফলত কি হয়, আমাৰ ড্ৰাই কণ্ডিশ্যন ড্ৰাই হয়, বা ড্ৰাউট আমি দেখা পাব পাৰোঁ, খৰাং হ'ব পাৰে। আৰু লা নিনা যেতিয়া আহিব, তাৰ অপ'জিট, লা নিনা যেতিয়া আহিব, যিটো ইয়াৰত লা নিনা আহিব, তেতিয়া ষ্ট্ৰং মনচুন হয়। মানে ইয়াত মই বেছি ডিটেইলছত নাযাওঁ, জাষ্ট মনত ৰাখিব ৱাৰ্মিং অফ পেচিফিক অ'চেন যেতিয়া
ৱাৰ্ম হয় তেতিয়া এল নিনো আহে আৰু যেতিয়া পেচিফিক অ'চেন মানে কুল ডাউন হয় কুলিং হয় তেতিয়া লা নিনা আহে ইণ্ডিয়াত চ' ইণ্ডিয়াত লা নিনা আহিলে ইয়াত মনচুনটো ষ্ট্ৰং হ'ব আৰু এল নিনো আহিলে মনচুনটো উইক হ'ব বৰষুণ কমকৈ হ'ব বাকী চুনামিৰ কথাটো নকওঁ চুনামিৰ কথাটো ছেপাৰেট হ'ব ইয়াত যেতিয়া আণ্ডাৰ ৱাটাৰ আৰ্থকুৱেক বা ভলকেনো আহে তেতিয়া চুনামি হয় এইবিলাকৰ লগত কোনো কানেকশ্যন নাই চুনামিৰ তাৰপিছত কুৱেশ্যন নম্বৰ 9 দ্য প্ৰাইম মেৰিডিয়ান পাছেছ থ্ৰু উইথ চিটি ত' প্ৰাইম মেৰিডিয়ান কোনখন চিটিৰ মাজেৰে পাৰ হৈ যায় প্ৰাইম মেৰিডিয়ান মানে যিটো ৰেফাৰেঞ্চ পইণ্ট হিচাপে আমি ইউজ কৰোঁ মই নেক্সট শ্লাইডত দেখাই দিম ইয়াত কাৰেক্ট আনচাৰটো হ'ব গ্ৰীণউইচ লণ্ডনৰ মাজেৰে প্ৰাইম মেৰিডিয়ানটো পাৰ হৈ যায় এইটো হ'ল প্ৰাইম মেৰিডিয়ান আমি কেনেকৈ ইউজ কৰোঁ ইয়াক 0 ডিগ্ৰী মানে ইয়াৰ পৰা আমি টাইমটো যেতিয়া আমি ইষ্টত যাম ইষ্টাৰ্ণ ডিৰেকশ্যনত যাম টাইমটো আমাৰ আগবাঢ়ি যাব আৰু ৱেষ্টৰ ফালে গ'লে টাইমটো আমাৰ পিছ পৰি যাব মানে যিহেতু সূৰ্যটো আমাৰ ইষ্টত উদয় হয় সেইকাৰণে ইয়াত টাইমটো কি হ'ব আগত থাকিব ত' আমি এইটো GMT বুলি ক'ম আমি গ্ৰীণউইচ মিন টাইম বা GMT আৰু আমাৰ ইণ্ডিয়াৰ যিটো টাইম আছে আমি যিহেতু ইষ্টত আছোঁ ইয়াৰ পৰা ইণ্ডিয়াৰ যিটো টাইম আছে IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম সেইটো গ্ৰীণউইচ মিন টাইমতকৈ 5.5 ঘণ্টা আগত মানে আমি 5.5 ঘণ্টা তেওঁলোকতকৈ আগবাঢ়ি আছোঁ যিহেতু আমি ইষ্টত আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য ৰিনাউণ্ড এনচিয়েণ্ট ফিজিচিয়ান এণ্ড চাৰ্জন চৰক was a contemporary of which ruler তো চৰক বা চৰাকা কোনজন ৰুলাৰৰ কণ্টেম্পৰাৰী মানে একে সময়ৰ আছিল বা কোনজন ৰুলাৰৰ তেখেত কোৰ্ট ফিজিচিয়ান আছিল কাৰেক্ট আনচাৰ এইটো হ'ব কনিষ্কা চ' কনিষ্কৰ কোৰ্ট ফিজিচিয়ান আছিল চৰক আৰু তেখেতে এখন আয়ুৰ্বেদৰ ওপৰত লিখা ফেমাছ বুক হ'ল চৰক সংহিতা তেখেতে লিখিছিল আয়ুৰ্বেদৰ ওপৰত আৰু সমুদ্ৰগুপ্তৰ যদি কথা কওঁ আমি ইয়াত এটা কুৱেশ্যন হ'ব পাৰে কুৱেশ্যন এইটো ৰিপিটেটিভ কুৱেশ্যন আহি থাকে নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোনজন ৰজাক কোৱা হয় নেপোলিয়ন অফ ইণ্ডিয়া তেতিয়া কাৰেক্ট আনচাৰ হ'ব সমুদ্ৰগুপ্ত তো এইটো ভিডিঅ'ত কুৱেশ্যন ইমানখিনিয়ে আছিল আমি কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত ডিছকাছ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম আগৰ ভিডিঅ'বোৰ যদি আপুনি চোৱা নাছিল তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক পাই যাব প্লে'লিষ্টখনৰ তাত গ'লে আটাইকেইটা ভিডিঅ' আপুনি চাই ল'ব পাৰিব আৰু যদি আমাৰ চেনেলটোত আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত ন'টিফিকেশ্যন বেলটোত ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট ন'টিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে আপুনি তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং